हेलो एवरीवन गुड मर्निंग आशा কৰিছো সকলো ভালে আছে আৰু আজি হৈছে দেওবাৰ দেওবৰীয়া বজাৰখন কৰি আহি দিওঁতে এইমাত্ৰ ঘৰ পাইছেহি কি আনিছে ইফালে দৈ আনিছে এ আৰি মাছ খাই আমি সবেই ভাল পাইছিল আদা চিৰা এইবোৰ চিৰা আৰু ভুজিয়া ইমানকেইটা আছে আগতে ঘৰতে দেউতা গম নাপালে আজি আকৌ লৈ আহিছে আৰু ইফালে এটো আমি গৰিয়া আলু বুলিও কওঁ এনেকে কি বুলি কয় জানো ৰঙা আলু কি বুলি কয় জানো কি মিঠা আলু তাৰপিছত আমি গৰিয়া আলু বুলিও কওঁ ৰঙা আলু এইকেইটা দৈ আনিছে এনেকুৱা টেকেলিত থোৱা দৈকেইটা খাবলৈ বেছি সোৱাদ হয় হেৰি পানীটো বেছি নাথাকে কিন্তু প্লাষ্টিকত যিকেইটা থয় সেইকেইটা দৈ খাবলৈ বহুত এয়া ভণ্টিয়ে পকৰীৰ কাৰণে এইখিনি ৰেডি কৰি দিলে এতিয়া মই বনাওঁগৈ এতিয়া মই মাছখিনি ফ্ৰাই কৰিবলৈ লৈছোঁ ধুনীয়ানে মাছখিনি ইমান ফুটে আৰি মাছ কিবা উপায় আছে নি বাৰু আৰি মাছ নুফুটাকৈ ভাজিবলৈ মানে বাকলি নথকা মাছবোৰ নুফুটাকৈ ভাজিবলৈ কিবা উপায় আছে যদি ক'বচোন এইখিনি এইফালে হৈ থাকক আৰু মোৰ চাহখিনি ঠাণ্ডাই হৈ গ'ল এতিয়া আৰু চাহ এইফালে মোৰ ঠাণ্ডাই হৈ গ'ল সিহঁতি পিঠা বনাইছিলোঁ যে সিহঁতি গোটেইখিনি পিঠাটো খাই আজৰি হৈ গ'ল বোলে এটা থৈ দিছে মাত্ৰ আৰু এইখিনি মিঠা আলু বইল কৰি লৈছিলোঁ অলপ কেঁচা নিচিনা হৈ আছে কিন্তু খাবলৈ ভালেই হৈছিলে এইটো বোলে আলু বোলে কেঁচাকো খায় মই কিন্তু খাই পোৱা নাই শুনিছোঁহে আপোনালোকে যদি খাই পাইছে ক'বচোন কেনেকুৱা লাগে কেঁচাকৈ খাই মোৰ মানে নজনাৰ আগতে ট্ৰাই কৰিবলৈ মন যায় নাই যদি বেয়া লাগে এয়া মোৰ শাক হৈ গ'ল ইয়াৰ মই বনালোঁ মাছ পালেং আৰু বিলাহী এইফালে দেউতাই এখন বনালে মিক্স শাকৰ ভাজি আৰু এবাৰ ভেকুৰী আমাৰ ইমান ভেকুৰী লাগিছে কিন্তু খাওঁতা সিমান মানুহ নাই ময়ো খাই সিমান এটা ভাল নাপাওঁ আৰু বাকীবোৰ প্ৰেছাৰ আছে নাখায় সেইবাবে তাৰপিছত দেউতাকেইটা ভাতটো বাঢ়ি দি লওঁ এফালে যায় বোলে তেওঁ আমি পিছত লাহে ধীৰে খাই থাকিম আৰু দীঘলকৈ গৈ থাকা একদম দীঘলীয়াকৈ গৈ লাহে লাহে পাতল ল'লে জীৱনৰ প্ৰথম পিঠাটো ধুনীয়া হৈছে ধুনীয়া হৈছে লাহেকৈ হেঁচি দিয়া লাহে অকণ এতিয়া আবেলি হ'লহি আৰু আবেলি সময়ততো কিবা এটাতো জানেই আৰু চবৰে খাবলৈ মন যায় আমাৰো মন যায় সেইকাৰণে এতিয়া ভণ্টিয়ে এইফালে এইটো কি কয় গছ আলু ফ্ৰাই কৰি আছে চাহৰ লগত খাবলৈ ভনীয়েকে বহুত কাম কৰে বাৰীতে বাকীখিনি যে ভাত শাকবোৰ কোনে বনাই দিয়া খালি এতিয়া আমি চাহ খাওঁ আজিৰ দিনটো এনেকৈয়ে গ'ল আৰু এতিয়া গধূলি হ'লহি ভাত খাবলৈ লৈছোঁ আলহীও আহিলে মাজতে আলহী অহা সময়ত ব্লগ কৰিবলৈ পাহৰি থাকিলোঁ আৰু বাহঁতৰ ঘৰত গ'লোঁ তিলপিঠাও বনালোঁ আৰু এতিয়া ভাত খাই অথনি ৰাতিপুৱা অনা আৰি মাছ মানে অথনিও বনালোঁ আকৌ এতিয়াও বনালোঁ ভণ্টিয়ে খাওঁ বুলি ক'লে আজি পিছে আমি ভাত খোৱা দুজনীহে বাকী সেই আলহীৰ লগতে জলপান খালে আৰু তেনেহ'লে আজিলৈ ব্লগটি ইমানতে শেষ কৰিছোঁ যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত বাই